মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বহুকেইটা বিষয় উত্থাপন কৰিলে। মুখ্যমন্ত্ৰী গৰাকীয়ে ভিভিআইপি কালচাৰৰ পৰা আৰম্ভ কৰি কেবিনেটত আমিষ খাদ্যলৈকে এই সকলো বিষয়ে সামৰি ল'লে। শিক্ষা স্বাস্থ্যৰ বিষয়ে আজি সামৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একেটা সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি আন বহুকেইটা বিষয় উত্থাপন কৰিলে। জিলাৰ আয়ুক্তসকলক কেনেদৰে সেই জিলাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত কি কৰিব সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী গৰাকীয়ে বহুখিনি কথা আজি উল্লেখ কৰিলে। কেৱল সিমানেই নহয়, শেহতীয়াভাৱে অসমক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শেহতীয়াভাৱে অসমত দেখা দিয়া বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিলে। বান সমস্যাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ খুলিলে। কেৱল সিমানেই নহয়, শেষত মুখ্যমন্ত্ৰী গৰাকীক কনভয়ত যোৱাৰ বাহনৰ সংখ্যা কেনেদৰে কমাব সেই সন্দৰ্ভতো বহু বক্তব্য ৰাখিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ আজি যিকেইটা বক্তব্য, সেই বক্তব্য শুনাৰ পিছত আপুনি কি ক'ব বিচাৰিব? পুলিচ কেইজনে ৰাস্তাত ৰোড লাইনে ডিউটি কৰি আছে, ভিজি আছে। মুখ্যমন্ত্ৰীজন গাড়ী চলাই আহি আছে। আমাৰ মতে তেওঁৰ ডিউটি। ৰাতিপুৱা জ্বৰ উঠিলে, মাকে ফোন কৰিলে যে বাবা তোৰ জ্বৰ কেনেকে হ'ল? কালি আৰু কি কবা মা, মুখ্যমন্ত্ৰীজন আহোঁতে গোটেই তেওঁ 1 ঘণ্টা আহিব লাগিছিল, 11টাত আহি পালে 1টা, 3 ঘণ্টা মই বৰষুণৰ ডিউটি ৰাতি ডিউটি কৰিম। ইয়াৰ পৰা কি হ'ব? ইয়াৰ পৰা যিটো গভৰ্ণমেণ্টৰ চেন্সিটিভিটি তাৰ ওপৰত মানুহে কুৱেশ্যন মাৰ্ক উঠায়। What can be the alternative? মুখ্যমন্ত্ৰীক চিকিউৰিটি দিবও লাগিব। ডিসি আৰু এসপি যেতিয়া কথা পাতিব যে আমি এই ধৰণে কামটো কৰিম যে আমি বাহৰ বেৰিকেড নলগাও, ৰাডাৰ আগদিনাখনে আমি স্কিন কৰি ল'ম কোন কোন আহিব বুজিছে অহা নাই। গাৰ্জেন মন্ত্ৰীজনে মানুহখিনি লগ কৰি ল'ব। There are many other ways to handle a visit of a chief minister rather than doing the traditional way. আগতে বেৰিকেড লাগিছিলে, কাৰণ ওচৰত যোন আহে গভৰ্ণমেণ্টৰ লগত ঠিক নাই। চিএ আন্দোলনৰ সময়ত we have to put বেৰিকেড, কোনে কলা পতাকা এখনে লৈ আহিছে। But as long as those kind of reports are not there, visit should be smooth আৰু খুব আনন্দত ভিজিটটো হৈ যাব লাগে। আৰু অকল মই বুলি নহয়, in future also Assam should create a trademark that we do not encourage VIP culture. আপুনি মই যেতিয়া সহজ হৈ থাকি মানুহে আমাক বেছি মৰম কৰিব। আমাৰ কাৰণে মৰমটো ইম্পৰ্টেণ্ট। গতিকে মই সকলো ডিচিকে ৰিকুৱেষ্ট কৰিম, neither officer, neither any government function, except where state guests come. And state guests of the So it will be my strict instruction to you that except the state guests, nobody will enjoy any non-vegetarian food. A departmental aniyojate nukwa. Bole boy khwale, agriculture khwale, PWD khwale, finance khwale, some labor khwale, no. Government is government. This is the instruction, it has to be followed. যাৰ যেনেকে মোৰ যদি কিবা ভাল খোৱা খাব ইচ্ছা যায়, মোৰ পাৰ্টি অফিচ আছে, মই পাৰ্টি অফিচত গৈ খাম। মোৰ পাৰ্টি ৱৰ্কাৰ আছে, মই পাৰ্টি ৱৰ্কাৰৰ ঘৰত গৈ খাম। But as long as it is a government function, government meeting, it has to be simple, solemn. কাৰণ আমি every time মনত ৰাখিব লাগে যে অসমত বহুত মানুহ আছে যোনে এই খোৱাটো খাব নোৱাৰে। This instruction also applied in today's conference also. So, কোনো কনফাৰেন্সত কতো কালি 2 দিন ধৰি নীতি আয়োগৰ মিটিঙত আমি বহিলো। কিবা নন-ভেজিটেৰিয়ান ফুড আছে? All vegetarian. So, Government of India has adopted that long back. যেতিয়া আপোনালোকে Government of India reputation যাব, কোনো এখন মিটিঙত you will not enjoy non-vegetarian. আমি ইয়াকে কৰিব নোৱাৰো। Second, convoy. মই খুব
ডিষ্ট্ৰিক্টত গ'লে মোৰ পিছত 20-25খন গাড়ী দৌৰি থাকে আপোনালোকে at any point of time ensure কৰিব DC SP মোৰ কনভয় মিলি 10খনতকৈ যাতে গাড়ী নহয় এখন কমন গাড়ী দি দিব for our political people in the convoy MLA সকলো আহে মন্ত্ৰী সকলো আহে মোৰ লগত যাব তেওঁলোকৰ security will not accompany them because মোৰটো security আছে otherwise যেনেকে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি কেন্দ্ৰীয় মন্ত্ৰী কোনোবা গাড়ী কোন য'ত প্ৰগ্ৰেম আছে তাতে আগৰ টিমটো গুচি যাব নেক্সট ভেন্যু থাকিব কিন্তু এইবিলাক হয় কিয় আপোনালোকে চিফ মিনিষ্টাৰ ভিজিট বা গভৰ্ণৰ ভিজিট আগতে প্লেন নকৰে দুদিন আগতে এখন মিটিং হ'ব লাগিব যে এইখিনি আমি কৰিম তাকে নকৰি কি হয় যেতিয়া পিছফালে আপুনি চাই দিয়ে কেতিয়াবা 70খনলৈকে গাড়ী পিছত মানুহ কেইজন য'ত মই গৈ আছো সাপোজ মই ভোলাগুৰি বাগিচাত গৈ আছো ইনামে মই তেজপুৰৰ পৰা ভোলাগুৰি গৈছো ভোলাগুৰিত মোক ৱেলকাম কৰিলে কিন্তু বৰ্ডাৰৰ পৰা একেবাৰে 20খন গাড়ী এইটো কোনো মিনিং নাই গতিকে অসমত আমি এটা নন ভিআইপি কালচাৰ আমাৰ ষ্টেটাছটো বাঢ়িব বাই এফেক্টিভনেছ এইবাৰে দিল্লীত চিফ সেক্ৰেটাৰী দ্বিবেদী আছিলে নীতি আয়োগৰ পৰা CM কনক্লেভলৈকে every presentation Assam was mentioned with lot of dignity and honor that Assam has achieved this Assam যিমান টপ ব্ৰেকেটৰ যিমান এচিভমেন্ট আছে অসমৰ নামটো টপ ব্ৰেকেটত আছে আমি কোনো এটা ইনডেক্সতো আমি লাষ্ট 3-4 বছৰ we are not behind that's create the respect মোৰ লগত ইমান সিকিউৰিটি আছে আগত পিছত সেইটোৱে মোৰ কাৰণে ৰেসপেক্ট ক্ৰিয়েট নকৰে ইফ ইউ একচুয়ালি ৰেসপেক্ট মি তেতিয়া আপোনালোকে ডিস্ট্ৰিক্টত পাৰফৰমেন্সৰ জৰিয়তে ইউ ক্ৰিয়েট দ্যাট স্যাৰ আপুনি কৈছিলে মোৰ সব জায়গা এফআইএল অপাৰেশন হৈ আছে that shows that you like me you respect গতিকে অহা মাহত আমি লখিমপুৰত কেবিনেট কৰিম মানে ফিলে কৰিব নালাগে যে কেবিনেট হৈছে সব কৰিব যে স্যাৰ আপুনি 9টা কনস্টিটিউশন লৈ পাব বিজু হাজৰিকা জয়ন্ত বৰুৱা আপুনি 9টা 55 লৈ পাব একেলগে ধাৰা গৈ পেলাই এটা যুদ্ধ কমপ্লিট পৰিৱেশ সৃষ্টি নহয় এইবিলাক কোনো বেয়া নাপায় যদি আপোনালোকে প্লেন কৰে আপোনালোকৰ পৰা একো ইনষ্ট্ৰাকচন নাথাকে একোৱে নাথাকে গতিকে মানুহে একো নাথাকে সময় কৈছে আগদিনাখন ফোন আহিব কেতিয়া আহিব ডিচিজনে ফোনো নকৰে মন্ত্ৰীজনক স্যাৰ আপুনি কেতিয়া আহিব আপুনি কোনদিনা আহিব আপুনি আগদিনা আহিব নে কালি আহিব ইমান বেছি আমি নিৰুদ্দেশ হৈ থাকো সেইকাৰণে we could not create a synergy আমাৰ synergy নাথাকে আগত আমি কথা নাপাতো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত